हेलो स्टूडेंट्स। तो आज मैं तुम्हारे भूगोल किताबखনৰ जी 4টা চেপ্টাৰ আছে সেই 4টা চেপ্টাৰত তোমালোকৰ চেপ্টাৰ वाइज কিমানটা এমসিকিউ কোশ্চেন আৰু কিমানটা ডাইৰেক্ট কোশ্চেন আছে মই এইবাৰ আলোচনা কৰিম আৰু লগতে তোমালোকক চেপ্টাৰ वाइज ইম্পৰ্টেন্ট কোশ্চেন দাগ দি দিম। ঠিক আছে, আমাৰ ইয়াতে ভূগোল কিতাবখনত 4টা চেপ্টাৰ দি আছে। ঠিক আছে, এই চেপ্টাৰবোৰত তোমালোকৰ কোনটো চেপ্টাৰত কিমানটা কৈ এমসিকিউ কোশ্চেন আছে বা আহিব আৰু ডাইৰেক্ট কোশ্চেন কিমান মাৰ্কত থাকিব তো মই তোমালোকক আলোচনা কৰি দিম। ঠিক আছে, আৰু ভিডিও শেষত তোমালোকৰ মই ইম্পৰ্টেন্ট কোশ্চেনবোৰ দাগ দি দিম। তো ইয়াতে আমাৰ প্ৰথম কোশ্চেন দিছে, প্ৰথম অধ্যায় অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। তো ইয়াত আমাৰ টোটাল মাৰ্কস হৈছে 9 মাৰ্কস। ঠিক আছে, টোটাল মাৰ্কস হৈছে আমাৰ 9। তাৰে ভিতৰত আমাৰ এমসিকিউ আহিব 4টা এমসিকিউ আহিব আৰু আমাৰ ডাইৰেক্ট কোশ্চেন দিয়ে থাকিব 5। ঠিক আছে, ইয়াৰ পিছত আমাক দ্বিতীয় অধ্যায় দিছে। ইয়াতে আমাৰ টোটাল মাৰ্কস হৈছে 8 আৰু ইয়াত আমাৰ এমসিকিউ 3টা আহিব আৰু ডাইৰেক্ট কোশ্চেন ইয়াতে আমাৰ 5 মাৰ্কস। ঠিক আছে, তাৰ পিছত আমাক তৃতীয় অধ্যায় দিছে পৃথিৱীৰ ভূগোল। ইয়াত আমাৰ টোটাল মাৰ্কস হৈছে 9 মাৰ্কস। তাৰ ভিতৰত আমাৰ 4টা এমসিকিউ দি আছে আৰু 5 মাৰ্কস আমাৰ ডাইৰেক্ট কোশ্চেন দিয়ে থাকিব। ঠিক আছে, ইয়াৰ পিছত আমাক চতুৰ্থ অধ্যায় দিছে অসমৰ ভূগোল, মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ এইটো চেপ্টাৰ। ঠিক আছে, ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কোশ্চেন বহুকেইটা আহিব। তোমালোকৰ ইয়াত এমসিকিউ কোশ্চেন আছে 3টা আৰু ডাইৰেক্ট কোশ্চেন হ'ব আমাৰ ইয়াৰ পৰা 5 মাৰ্কস আৰু টোটাল মাৰ্কস হৈছে ইয়াত আমাৰ 9। তো আমাৰ ইয়াত টোটাল মাৰ্কস হৈছে 27 আৰু 8 আমাৰ 35। ঠিক আছে, আমাৰ ভূগোলত 35, ইতিহাস যেটো তোমাৰ কিতাপ আছিল তাৰ পৰা তোমালোকৰ 35 আৰু ৰাজনীতি অৰ্থনীতি তোমালোকৰ 20 মাৰ্কস। আমাৰ 90 হৈ গ'ল আৰু 10 মাৰ্কস তোমালোকৰ প্ৰেক্টিকেল আছে বা প্ৰজেক্ট আছে। ঠিক আছে, তো আমাৰ মাৰ্কৰ বটোৱাৰা হৈ গ'ল। এতিয়া মই তোমালোকক ইম্পৰ্টেন্ট কোশ্চেনবোৰ দাগ দি দিম। প্ৰথম অধ্যায় আমাৰ দি আছে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। এই চেপ্টাৰটোত তোমালোকৰ কি ইম্পৰ্টেন্ট কোশ্চেন হ'ব পাৰে মই তোমালোকক দাগ দি দিম। ঠিক আছে, তোমালোকে কিতাপখন বাহিৰ কৰি লোৱা। তাত তোমালোকৰ পেজ নম্বৰ 4 দি আছে, মই দেখুৱাই দিছোঁ পেজ নম্বৰ 2, পেজ নম্বৰ 4। তোমালোকৰ ইয়াতে এটা বাকচ দি আছে, তোমালোকে এই বাকচটো পঢ়িবা। ঠিক আছে, অৰ্থনৈতিক ভূগোল শাখা দি আছে, কৃষি ভূগোল, ঔদ্যোগিক ভূগোল দি আছে, সম্পদ ভূগোল, পৰিবহন ভূগোল আৰু বাকী কেইটামান দি আছে বজাৰ ভূগোল। তো তোমালোকে ইয়াৰ বিষয়বস্তুবোৰ ইয়াৰ পৰা চাই ল'বা। এই বাকচটো তোমাৰ কাৰণে ইম্পৰ্টেন্ট হয়। ঠিক আছে, ইয়াৰ পিছত তোমালোকে মূল কথাখিনিত আহিবা। ইয়াতে তোমালোকৰ এটা কোশ্চেন হ'ব পাৰে। ইয়াতে দিছে যে সম্পদৰ প্ৰধান বৈশিষ্ট্য উপকাৰিতা দি আছে, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম। তোমালোকৰ অপশ্যন দিব যে সম্পদৰ প্ৰধান বৈশিষ্ট্য। প্ৰথম অপশ্যনত তোমালোকৰ উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম দিয়ে থাকিব আৰু বাকী 3টা অপশ্যনত হয়তো এটাত নন অফ দ্য এবাভ এটাও নহয় আৰু বেলেগ বেলেগ দি তোমালোকক 4টা অপশ্যন দিব আৰু কোশ্চেন ক'ব যে সম্পদৰ প্ৰধান বৈশিষ্ট্য তলৰ কোনটো। তোমালোকে ভালদৰে দেখি যাবা। ইয়াত তোমালোকৰ উপকাৰিতা দিয়া আছে, কাৰ্যকাৰিতা দিয়া আছে আৰু পৰিৱৰ্তনশীল ধৰ্ম। যিটো অপশ্যনত তোমালোকৰ উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম থাকিব এইটো তোমালোকৰ শুদ্ধ উত্তৰ। তোমালোকে এইটো ভালদৰে চাবা, ইয়াৰ পৰা তোমালোকৰ কোশ্চেন হ'ব পাৰে। ঠিক আছে, তাৰপিছত তোমালোকক মই অনুশীলনৰ কেইটামান ইম্পৰ্টেন্ট কোশ্চেন দাগ দি দিম। বহুত কোশ্চেন আছে, অযথা আমি এনে কোশ্চেন পঢ়ি লাভ নাই, আমাক ইম্পৰ্টেন্ট কোশ্চেন লাগে। ঠিক আছে, তোমালোকৰ ইয়াতে প্ৰথম কোশ্চেনটো ইম্পৰ্টেন্ট আছে, অৰ্থনৈতিক ভূগোল কাক বোলে। ইয়াৰ মূল বিষয়বস্তু অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। তাৰপিছত তোমালোকৰ 2 নম্বৰ কোশ্চেনটো আমাক নালাগে। ঠিক আছে, 3 নম্বৰটো ইম্পৰ্টেন্ট আছে, 4 নম্বৰ, 5 নম্বৰ, 6, 7। ঠিক আছে, এইবোৰ আমাৰ ইম্পৰ্টেন্ট কোশ্চেন আৰু ইফালে শেষত আমাৰ 12 নম্বৰ আৰু 13 নম্বৰ। আমাৰ এই 4টা ইম্পৰ্টেন্ট নহয়, এই 4টা আমাক পঢ়িব নালাগে। 8, 9, 10 আৰু 11। ঠিক আছে, এই 4টা পঢ়িব নালাগে আৰু বাকী যিকেইটা মই দাগ দি দিছোঁ এইকেইটা পঢ়িবা, ইম্পৰ্টেন্ট আছে। ইয়াৰ পিছত আমাৰ ইয়াতে আৰু ইম্পৰ্টেন্ট কোশ্চেন দিছে নৱীকৰণযোগ্য অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য। মোস্ট ইম্পৰ্টেন্ট কোশ্চেন এইটো, মোস্ট ইম্পৰ্টেন্ট এইখন চেপ্টাৰত তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোশ্চেন এইটো। এই কোশ্চেনটো তোমালোকে পঢ়িবা, এইটো আহিবই। ঠিক আছে,
নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ বা নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট ঠিক আছে 15 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেণ্ট আছে আৰু তোমালোকক চমু টকা দিছে সম্পদটো পঢ়িবা তাৰপিছত তোমালোকে ইফালে IUCNটো পঢ়িবা নৱীকৰণযোগ্য তাৰপিছত জীৱীয় সম্পদ এইবোৰ পঢ়িবা তোমালোকৰ এটা কোৱেশ্চন হ'ব পাৰে চাগে সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্যটো মোষ্ট ইম্পৰ্টেণ্ট ইয়াতে আছে মনে হয় 19 নম্বৰ কোৱেশ্চন দিয়া আছে পাৰ্থক্য লিখা ইয়াতে দিয়া আছে প্ৰথম কোৱেশ্চন সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য এইটো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত তোমালোকে ঘ নম্বৰটো পঢ়িবা জীৱীয় আৰু অজীৱীয় সম্পদ এইটো মোষ্ট ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ এইটো পঢ়িবা ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু 6 নম্বৰটো মানৱ সৃষ্ট আৰু মানৱ সম্পদ এইকেইটা পঢ়িলে হৈ গ'ল আমাৰ পাৰ্থক্য লিখা এটা দুটা তিনিটা চাৰিটা পঢ়িলে হৈ গ'ল বাছ আমাৰ ইয়াতে 8টা দি আছে আমি 4টা পঢ়িম তাৰপিছত আমাক শুদ্ধটো বাছি উলিওৱা আমাক MCQ টাইপ কোৱেশ্চন দিছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ তো এইটো সকলোৱে জানে মানৱ সৃষ্ট সম্পদ হৈছে আমাৰ জলসিঞ্চন কাৰণ মানুহে যেটো সৃষ্টি কৰে তাৰপিছত কোৱেশ্চন নম্বৰ খ দিছে আমাক তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ ঠিক আছে ইয়াত আমাৰ শুদ্ধ উত্তৰ হ'ব বায়ুটো ঠিক আছে যদি সৰি আমাৰ খ নম্বৰ কোৱেশ্চন হৈছে তলৰ কোনটো অজীৱীয় সম্পদ হৈছে আমাৰ বায়ু ঠিক আছে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ গ দিছে তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ এইটো হৈছে আমাৰ কয়লা কোৱেশ্চন নম্বৰ ঘ দিছে আমাক তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী এইটো হৈছে আমাৰ অপচন নম্বৰ 2 নলগাহৰি ঠিক আছে আমাক ইয়াৰ পাছত 19 নম্বৰ কোৱেশ্চন দিছে IUCN সংস্থাটো কোন ৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ইয়াৰ উত্তৰ হৈছে আমাৰ প্ৰথমটো ইউনেস্কো ঠিক আছে তাৰপিছত আমাক চেপ্টাৰ নম্বৰ 2 দিছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা ঠিক আছে ইয়াতে তোমালোকৰ ভিতৰৰ কোৱেশ্চন বহুতো আছে ইমানবাৰ দাগ দিব পৰা নাই তোমালোকক মই ডাইৰেক্ট প্ৰশ্নাৱলীত গৈ কেইটামান কোৱেশ্চন দাগ দি দিম তাৰপিছত তোমালোকে তাৰ আগতে তোমালোকে মূল কথাখিনিত এটা কোৱেশ্চন হ'ব পাৰে তোমালোকে পেজ নম্বৰ 28 বাহিৰ কৰি ল'বা ইয়াতে তোমালোকৰ এটা কোৱেশ্চন হ'ব পাৰে এইটো যে সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ প্ৰায় 35% ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে তোমালোকক কোৱেশ্চন দিব পাৰে যে কিমান শতাংশ ভূমি মৰুকৰণৰ কবলত পৰিছে তোমালোকৰ অপচন 30 দিয়ে থাকিব 25 দিয়ে থাকিব 40 আৰু 35 তো আমাৰ উত্তৰ হ'ব 35% ঠিক আছে তাৰপিছত আমাক অনুশীলনী কোৱেশ্চন দিছে বহুত কোৱেশ্চন দিছে মই তোমালোকক ডাক দি সিলেকশন কৰি দিম প্ৰথমটো পঢ়িবা দ্বিতীয়টো আৰু বাকি আমাক এই তিনিটা পঢ়িব নালাগে 3 4 5 6 পঢ়িব নালাগে কোৱেশ্চন নম্বৰ 7 টো পঢ়িবা পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধ বিষয়ে চমুকৈ লিখা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে ঠিক আছে ইয়াৰ পিছত আমাক আৰু কোৱেশ্চন দি আছে কোৱেশ্চন নম্বৰ 8 টো পঢ়িবা 8 9 10 আৰু ইফালে আমাৰ 15 ৰ পৰা আৰম্ভ কৰিবা এইকেইটা আমাক নালাগে ঠিক আছে 15 ৰ পৰা আৰম্ভ কৰিবা প্ৰদূষণৰ অৰ্থ লিখা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰদূষণ পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো ইম্পৰ্টেন্ট এইটো ঠিক আছে আৰু ইয়াৰ মাজত তোমালোকে গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ বিষয়ে পঢ়িবা তোমালোকক এই তিনিটা কোৱেশ্চনৰ ভিতৰত এটা কোৱেশ্চন তোমালোকৰ বৰ্ড কোৱেশ্চন হিচাপে আহিব পাৰে 5 মাৰ্কছৰ ঠিক আছে এই তিনিটা কোৱেশ্চন তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট 5 মাৰ্কছৰ কাৰণে এটা আহিব গতিকে এই তিনিটা পঢ়িব ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পিছত তোমালোকক চেপ্টাৰ নম্বৰ 3 দিছে পৃথিৱীৰ ভূগোল ইয়াতে তোমালোকৰ বহুতো কোৱেশ্চন আছে তোমালোকক মই পেজ নম্বৰ কৈ দিছো মুঠতে আমাৰ কোৱেশ্চন হ'ব ৰাজধানী দেশৰ ৰাজধানীবোৰ আমাক পঢ়িব লাগিব আমাৰ টোটাল দেশ ইয়াতে দিয়া আছে কিমানটা 197টা দি আছে স্যার 197টা দেশ দি আছে তো ইমান ৰাজধানী পঢ়ি আমি শেষ কৰিব নোৱাৰিম আমাৰ মনত নাথাকিব গতিকে মই তোমালোকক সিলেকশন কৰি দিছো আফগানিস্তানটো পঢ়িবা কাবুল তাৰ পিছত তোমালোকে বাংলাদেশ পঢ়িবা ভুটান পঢ়িবা চীন পঢ়িবা ইয়াৰ পিছত তোমালোকে আমাৰ নিজৰ দেশখন পঢ়িবা এটো সকলে জানে ভাৰতবৰ্ষ নতুন দিল্লী তাৰ পিছত তোমালোকে ইৰাক ইৰাণ এই দুটা পঢ়িবা ইফালে তোমালোকক ইজৰাইল দি আছে এটো পঢ়িবা এই দেশবোৰত তোমালোকে অকল ৰাজধানী নহয় মাটিকালি আৰু জনসংখ্যাবোৰ পঢ়ি লবা কাৰণ তোমালোকৰ অপচনাল বা এমসিকিউ কোৱেশ্চন হিচাপে আহিব পাৰে জাপান পঢ়িবা তাৰ পিছত তোমালোকে উত্তৰ কোৰিয়াটো পঢ়িবা ইফালে তোমালোকে মেইনবাৰ পঢ়িবা আমাৰ
ভাৰতৰ বৰ্ডাৰত এইটো আছে ম্যানমাৰ। নেপাল পঢ়িবা কাঠমাণ্ডু। পাকিস্তান পঢ়িবা ৰাছিয়া, সৌদি আৰব। তোমালোকে এই দেশবোৰৰ ৰাজধানী, মাটিকালি আৰু জনসংখ্যা পঢ়িবা। ছিংগাপুৰ পঢ়িবা, শ্ৰীলংকা পঢ়িবা। ঠিক আছে। আৰু ইফালে তোমালোকক দি আছে, ইফালে ইমান ইম্পৰ্টেণ্ট নাই। অষ্ট্ৰেলিয়া পঢ়িবা, অষ্ট্ৰেলিয়া ইয়াতে নাই। ডেনমাৰ্কটো পঢ়িবা। ঠিক আছে। এই কোশ্চেনটা আমাৰ 4th গ্ৰেড পৰীক্ষাত আহিছিল, ডেনমাৰ্কৰ ৰাজধানী কি? ঠিক আছে, এই কোশ্চেনটো পঢ়িবা। তাৰপিছত আমাৰ ইয়াতে কোশ্চেন দি আছে, আয়াৰলেণ্ড পঢ়িবা, ইটালী পঢ়িবা। ঠিক আছে। গ্ৰীচটো পঢ়ি ল'বা, গ্ৰীচ এথেন্স, মাটিকালি আৰু ৰাজধানী আৰু জনসংখ্যা। তাৰপিছত তোমালোকে আৰু পঢ়িব নালাগে। ইফালে তোমালোকৰ স্পেইন দি আছে, এইটো পঢ়িবা। স্পেইন মাদ্ৰিদ ৰাজধানী, জনসংখ্যা পঢ়িব নালাগে স্পেইনৰ। তোমালোকে ইজিপ্ত পঢ়িবা, অকল ৰাজধানীটো পঢ়িবা, জনসংখ্যা পঢ়িব নালাগে। ইফালে আৰু পঢ়িব নালাগে। ইফালে তোমালোকে কানাডাটো পঢ়িবা, কানাডাৰ ৰাজধানী পঢ়িবা ওৱাটাৱা, কানাডাৰ ৰাজধানী বাছ। আৰু ইফালে আমাক দি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, এইটো পঢ়িবা, অকল ৰাজধানীটো পঢ়িবা, ৱাশ্বিংটন DC, জনসংখ্যা আৰু মাটিকালি নালাগে। ঠিক আছে। তাৰপিছত আমাক ইফালে ব্ৰাজিলটো পঢ়িবা। ঠিক আছে। আৰু আমাক পঢ়িব নালাগে ৰাজধানী চহৰ আৰু আমাক পঢ়িব নালাগে। তোমালোকে জনসংখ্যা হিচাপত আটাইতকৈ বৃহত্তম বা ডাঙৰ দেশখন হৈছে আমাৰ চাইনা। ঠিক আছে, এইটো পঢ়িবা, চাইনা জনসংখ্যা হিচাপত আটাইতকৈ ডাঙৰ। আৰু মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ হৈছে আমাৰ ৰাছিয়া, মাটিকালি হিচাপত ইয়াতে দি আছে ৰাছিয়া। ঠিক আছে, এইটো। গতিকে ৰাছিয়া, চাইনা এই দুটা ভালদৰে পঢ়িবা। আৰু তোমালোকৰ এটা কোশ্চেন হ'ব পাৰে যে আটাইতকৈ সৰু দেশ কোনটো? ভেটিকান চিটি। ঠিক আছে, মাটিকালি হিচাপে সৰু আৰু জনসংখ্যা হিচাপে সৰু। জনসংখ্যা মাত্ৰ ইয়াতে 800। তোমালোকে এইটো পঢ়িবা, মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ কোশ্চেন হ'ব পাৰে যে আটাইতকৈ সৰু দেশখন কি? ভেটিকান চিটি, জনসংখ্যা হিচাপতে সৰু আৰু মাটিকালি হিচাপতে সৰু। ভেটিকান চিটিৰ ৰাজধানী হৈছে ভেটিকান চিটি। ঠিক আছে, তোমালোকে এইটো মনত ৰাখিবা। তো তোমালোকৰ ভিতৰৰ কোশ্চেন ইয়াৰ পৰাই হ'ব আৰু মই তোমাক বাকীবোৰ দাগ দি দিম ইম্পৰ্টেণ্ট কোশ্চেন। তোমালোকক অনুশীলনীত কোশ্চেন দিছে। ঠিক আছে, ইয়াতে তোমালোকৰ কেইটামান কোশ্চেন দিছে। তোমালোকে ইয়াৰ পৰা 6 নম্বৰটো পঢ়িবা, মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন। আৰু তোমালোকে 7 নম্বৰত দুটা পঢ়িবা, কাৰণ দৰ্শাই এই দুটা পঢ়িবা। ঠিক আছে। আৰু তোমালোকৰ এইবোৰ পঢ়িব নালাগে, অযথা টাইম পাছ কৰিব নালাগে। তাৰপিছত তোমালোকক কোশ্চেন নম্বৰ 8 দিছে, তলৰ প্ৰশ্নবোৰৰ সমূহ উত্তৰ দিয়া। 1 মাৰ্কৰ কোশ্চেন এইবাৰ তোমালোকে সকলোবোৰ পঢ়িবা। মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন হয় তোমালোকৰ, ইয়াৰ পৰা তোমালোকৰ MCQ কোশ্চেন আহিব। ঠিক আছে, 1 মাৰ্কৰ সকলোবোৰ কোশ্চেনেই পঢ়িবা। তাৰপিছত তোমালোকক কোশ্চেন নম্বৰ 9 দিছে, চমুটো কালিকা। ইয়াৰ ভিতৰত তোমালোকে প্ৰথমটো পঢ়িবা, পেঞ্জিয়া। তাৰপিছত তোমালোকক দিছোঁ মই এইটো পঢ়িবা আৰু এইটো পঢ়িবা, বাছ তিনিটা পঢ়িলে হৈ গ'ল। ইয়াৰ পিছত আমাক পাৰ্থক্য লিখা দিছে, তোমালোকে ইয়াৰ মাত্ৰ দুটা পঢ়িবা, প্ৰথমটো আৰু শেষৰটো। ঠিক আছে, মহীসোপান আৰু মহীঢাল, গভীৰ মৰুভূমি আৰু আটাকামা মৰুভূমি, বাছ এই দুটা পঢ়িলে হৈ গ'ল। তাৰপিছত আমাক MCQ কোশ্চেন দিছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ হৈছে আমাৰ আটলাণ্টিক। ঠিক আছে, যদি কয় তোমালোকক যে পৃথিৱীৰ প্ৰথম বৃহত্তম মহাদেশ কোনখন, তেনেহ'লে আমাৰ হ'ব প্ৰশান্ত। ঠিক আছে, আমাৰ ইয়াতে উত্তৰ হৈছে এনে আটলাণ্টিক, কিন্তু মই তোমালোকক কোশ্চেনটো কৈছোঁ কি প্ৰথম বৃহত্তম মহাদেশ হৈছে প্ৰশান্ত। ঠিক আছে। তাৰপিছত আমাক ইয়াতে আৰু কোশ্চেন দিছে, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনটো? ইয়াতে আমাৰ উত্তৰ হ'ব ওচেনিয়া, আমাৰ ক্ষুদ্ৰতম। আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া। ঠিক আছে, এছিয়া হৈছে ডাঙৰ, ওচেনিয়া হৈছে সৰু। তাৰপিছত তোমালোকক 9 নম্বৰ কোশ্চেন দিছে, এই কোশ্চেনটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট, এইটো প্ৰতিবাৰে MCQ কোশ্চেনত আহে। ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? উত্তৰ হ'ব আমাৰ আটলাণ্টিক মহাসাগৰ। ঠিক আছে, ইয়াৰ পিছত আমাক 9 নম্বৰ কোশ্চেন দিছে, এছিয়া আৰু আফ্ৰিকা মহাদেশখনক কোনখন সাগৰে পৃথক কৰিছিল? ইয়াতে তোমালোকৰ উত্তৰ হ'ব লোহিত সাগৰ। ঠিক আছে। তাৰপিছত আমাক কোশ্চেন দিছে 9 নম্বৰ, এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? উত্তৰ হ'ব ইউৰাইল পৰ্বত। ইয়াৰ পিছত আমাক 6 নম্বৰ কোশ্চেন দিছে, ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত? উত্তৰ হৈছে আমাৰ দক্ষিণ আমেৰিকা। তাৰপিছত আমাক 6 নম্বৰ কোশ্চেন দিছে, ব্ৰাজিলৰ ৰাজধানী কি? ব্ৰাছিলিয়া। ঠিক আছে, তো তোমালোকে বাকীবোৰ পঢ়িবা, অকল ব্ৰাজিল নহয়, কানাডা পঢ়িবা। তাৰপিছত তোমালোকে
কানাডা, আমাৰ ইয়াত ইটালী পঢ়িবা তোমালোকে। তাৰপিছত বহুতো দেশ আছে, মই তোমালোকক ইম্পৰ্টেণ্ট কেইটা কৈ দিছোঁ। চাইনা আছে, আমেৰিকা আছে, ৰাছিয়া আছে, এই দেশবোৰত তোমালোকে ৰাজধানী পঢ়িবা। তাৰপিছত অষ্ট্ৰেলিয়া আছে, মষ্ট ইম্পৰ্টেণ্ট তোমালোকে আহিব পাৰে। ইয়াৰ পিছত তোমালোকে পেজ নম্বৰ তোমালোকে 62 বাহিৰ কৰা অসমৰ ভূগোল, মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ চেপ্টাৰ। ইয়াৰ পৰা কিন্তু তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব। ঠিক আছে, বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, ইমান কৰি শেষ কৰিব নোৱাৰি। মই তোমালোকক ডাইৰেক্ট কুৱেশ্যন কৈ দিছোঁ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ ইয়াতে আহিব। মই তোমালোকক এনে আলোচনা কৰি দিছোঁ। তোমালোকক মই প্ৰথমে প্ৰশ্নাৱলীবোৰ আলোচনা কৰাই দিম। ইয়াতে তোমালোকৰ বহুতো কুৱেশ্যন দিছে, তোমালোকে 3 নম্বৰ কুৱেশ্যনটো পঢ়িবা। 4 নম্বৰ কুৱেশ্যন নম্বৰ 7, 10, 14, 15, 17, 18, 19। তাৰপিছত তোমালোকে এই 3টা পঢ়িবা। এই 3টা মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ 4 মাৰ্কৰ ইয়াৰ পৰা আহিব পাৰে। ঠিক আছে, ধান খেতি, অসমত কি ধানৰ খেতি কৰা হয়, ধান কি অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত। ঠিক আছে, ঝুম খেতিৰ বিষয়ে ইয়াতে দি আছে, পঢ়িবা। তাৰপিছত তোমালোকক ইয়াৰ পৰা এটা 5 মাৰ্কছৰ কুৱেশ্যন দিবা। এই কেইটাৰ পৰা হয়তো 4 মাৰ্কৰ এটা কুৱেশ্যন দিব, এই 4টাৰ পৰা 4 মাৰ্কৰ, নহ'লে এই 5টা বা 6টাৰ পৰা এটা 5 মাৰ্কছৰ কুৱেশ্যন দিব। ঠিক আছে, ইয়াৰ পৰা হয়তো 5 মাৰ্কছৰ দিব, নহ'লে ইয়াৰ পৰা 4 মাৰ্কৰ, আৰু নহ'লে তোমালোকৰ ইয়াৰ পৰা এই 4টাৰ পৰা এটা 2 মাৰ্কছৰ, নহ'লে তোমালোকক এই এটাৰ পৰাই তোমালোকক এটা 1 মাৰ্কৰ কুৱেশ্যন বা MCQ কুৱেশ্যন দিব। ইয়াত কি কুৱেশ্যন হ'ব পাৰে, তোমালোকৰ ইয়াতে কুৱেশ্যন হ'ব যে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা ক'ত আছে, নগাঁও, আৰু জনসংখ্যাৰ ঘনত্বত থকা আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব হৈছে আমাৰ ধুবুৰীত। আটাইতকৈ কম জনসংখ্যা হৈছে আমাৰ ডিমা হাছাও, আৰু জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম হৈছে আমাৰ ডিমা হাছাও। ঠিক আছে, ডিমা হাছাও হৈছে আমাৰ আটাইতকৈ জনসংখ্যা কম আৰু জনসংখ্যাৰ ঘনত্বও কম। আৰু তোমালোকৰ আটাইতকৈ বেছি জনসংখ্যা হৈছে আমাৰ নগাঁও, আৰু আটাইতকৈ জনসংখ্যাৰ ঘনত্ব বেছি থকা জিলাখন হৈছে ধুবুৰী। তোমালোকৰ ইয়াতে আৰু এটা কুৱেশ্যন হ'ব পাৰে যে মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ জিলা হৈছে কাৰ্বি আংলং, আৰু মাটিকালি হিচাপত আটাইতকৈ সৰু জিলা হৈছে ডিমা হাছাও। বাছ, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব। তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে। তোমালোকক যদি তোমালোকৰ ইতিহাস কিতাপখনৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে, মই তোমালোকক ডিছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে তাৰ পৰা ক্লিক কৰি চাই ল'বা। ঠিক আছে।